দৃষ্টিহীন কিন্তু মনৰ বিশালতা অপৰিসীম সোমবাৰে যোৰহাটৰ এনি ছবিগৃহত দেখা পোৱা গ'ল এক মন ভৰা দৃশ্য এন্ধারে হিপালে যে উঠি ঢুকালে দুখী নভবা কথাও হঠাতে হয় চাগে যোৰহাটৰ প্ৰতিবন্ধী বিদ্যালয়ৰ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে মুখত জুবিনদাৰ সৃষ্টিলৈ উপভোগ কৰিলে ৰৈ ৰৈ বিনালে ৰাতিপুৱাব কেতিয়া প্ৰায় এমাহ মানৰ আগৰ পৰাই মানে ভেৰি এক্সাইটেড হৈ আছিলো জুবিন গাৰ্গৰ চিনেমাখন চাবৰ কাৰণে আজি জুবিনদাৰ চিনেমাখন চাবলৈ আহিছো ভাল লাগিছে জুবিনদাৰ চিনেমাখন চাম আজি আমি সকলোৱে মিলি আমাৰ টিম আহিছে ইয়াতে যোৰহাটৰ যুৱ সমাজকৰ্মী সিদ্ধাংকু অংকুৰ বৰুৱাই নেতৃত্ব দি লৈ আহিল এইসকল প্ৰচণ্ড মানসিক শক্তিৰ গৰাকী বিশেষভাৱে সক্ষম শিক্ষাৰ্থী যেহেতু ৰৈ ৰৈ বিনালে চিনেমাখন তেওঁলোকৰ চোৱাৰো এটা ইচ্ছা আছিলে আৰু জুবিনদাৰ তেওঁলোকৰ প্ৰতি এটা বিশেষ আৱেগ আছিল প্ৰত্যেকটো ক্ষেত্ৰত আৰু এইবাৰ কৈছিলে যে অনুষ্ঠানটো আমি সফল কৰিব লাগিব এইটো কিন্তু সাংস্কৃতিক অনুষ্ঠান নহয় এইটো সামাজিক অনুষ্ঠান গতিকে আজি তেওঁলোকক আমি চিনেমাখন চোৱাৰ কাৰণে তেওঁলোকেও ইচ্ছা প্ৰকাশ কৰিছিলে সদায় মোক কৈ আছিলে যে অংকুৰ তুমি পাৰিবা নেকি মই সেই উদ্দেশ্যে চিনেমাখন তেওঁলোকক দেখুৱাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিলোঁ উপস্থিত আছিল ৰৈ ৰৈ বিনালেৰ পৰিচালক ৰাজেশ ভূঞাও সংস্কৃতি আৰু সংগীত বুজিবলৈ আচলতে চকুৰ প্ৰয়োজন নাই মনৰ প্ৰয়োজন শুদ্ধ হৃদয়ৰ প্ৰয়োজন এওঁলোকেও তেনেকৈ আগবাঢ়ি আহিছে জুবিন গাৰ্গৰ এই সপোনক নিজৰ মনৰ চকুৰে নিজৰ অন্তৰৰ চকুৰে চাবলৈ সেইটো আটাইতকৈ ডাঙৰ কথা আমাৰ আনহাতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নতুন চিনেমা ৰৈ ৰৈ বিনালেৰ গীতত কণ্ঠদান বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এই দৃশ্য কলিয়াবৰৰ দেউৰী চিলাবন্ধ বিদ্যালয়ৰ ছবিগৃহলৈ যোৱাৰ সুযোগ নাই টিকট ক্ৰয় কৰাৰ পইচা নাই প্ৰিয় শিল্পীৰ অন্তিমখন চিনেমা চোৱাৰ হেঁপাহ এইসকল চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ যাৰ বাবে চিনেমাখন চোৱাৰ ব্যৱস্থা কৰি দিবলৈ মুখ্যমন্ত্ৰীক জনালে বিশেষ আহ্বান তেওঁ যিখন ৰবিনালে তেওঁ সেইখন লাষ্ট ফিল্ম সেইখনতো আমি চাব যাব নোৱাৰোৱে মামাক এনেকুৱা এটাই অনুৰোধ জনাইছো যাতে আমাক কিবা এটা কৰি যোৱাৰ সুবিধা কৰি দিয়ক আৰু জুবিন মামাকতো আমি জীয়াই থাকোঁতে একো মানে নেদেখিলোৱে আমি যিখন তেওঁৰ ফিল্মখন সেইখন চাই তেওঁক ওচৰত আহ্বান জনোৱাৰ নিচিনা হ'ব আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি পদব্ৰজে জুবিন ক্ষেত্ৰলৈ যাত্ৰা দুগৰাকী যুৱতীৰ এয়া সুমি শইকীয়া আৰু নিৰ্জুমণি গগৈ আমি জুবিন ক্ষেত্ৰলৈ কমলচিলাৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছোঁ জুবিনদাৰ ন্যায়ৰ বাবে 18 তাৰিখলৈকে আমি বাট চাম তেওঁৰ জন্মদিন যিহেতুকে 18 তাৰিখৰ পিছত কিন্তু অসমত লংকাকাণ্ড হ'ব সেইটো একদম স্পষ্ট কথা কি হ'বতো সময়ত গম পাব 17 নৱেম্বৰত জুবিন ক্ষেত্ৰত উপস্থিত হৈ 18 নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিব দুই যুৱতীয়ে আনকি জুবিনে ন্যায় নোপোৱা পৰ্যন্ত জুবিন ক্ষেত্ৰতে থকাৰ হুংকাৰ এই দুই যুৱতীৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ